Dear students, আজি আমি এটা তোমালোকৰ নতুন চেপ্টাৰ আৰম্ভ কৰিম সেটো হল ভয়েস এতিয়া আমি তোমালোকৰ টেক্সটত আমি কি ডিসকাস কৰি আছিলো from the diary of Annie Frank নামৰ লেসনটো ডিসকাস কৰি আছিলো এতিয়া হে লেসনটোত তোমালোকৰ এক্সাৰসাইজত ভয়েস আছে এক্সাৰসাইজ ভয়েস কৰিবলৈ ভয়েস চেঞ্জ দিয়া আছে এতিয়া আমি হে এক্সাৰসাইজ খিনি কৰিব যাওতে তোমালোকে এতিয়া ভয়েস এতিয়ালৈকে তোমালোকে পোৱা নাই গতিকে ভয়েস কি বস্তু হে কথাখিনি আগতে ভালদৰে জানিব লাগিব সেই কাৰণে আজি আমি ভয়েসৰ বিষয়ে ডিসকাস কৰি লম ভয়েস মানে অসমীয়াত বাক্য বুলি কয় বাক্য এতিয়া ভয়েস বা বাক্য দুই প্ৰকাৰৰ সেয়া হৈছে এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এতিয়া এক্টিভ ভয়েস নো কি পেসিভ ভয়েস নো কি এতিয়া আমি যিবোৰ কথা কওঁ সেই কথাবোৰ আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰো তলত চোৱা এক্সাম্পল উদাহৰণ মই দিছো এক্টিভ ভয়েসৰ সেন্টেন্স এটা মই লিখিছো he writes poem তেওঁ কবিতা লিখে সেই সেন্টেন্সটোকে পেসিভ ভয়েসত মই লিখিছো poem is written by him তেওঁৰ দ্বাৰা কবিতা লিখা হয় এতিয়া একেটা অৰ্থকে আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰো আসলতে এক্টিভ ভয়েসত যেটো ডুয়াৰ অফ দা অ্যাকশন মানে কামটো যে কৰে যাক আমি কৰ্তা বুলি কওঁ বা ইংলিছত সাবজেক্ট বুলি কওঁ হে সাবজেক্টটো এক্টিভ ভয়েসত সক্ৰিয় হৈ থাকে সেই কাৰণে হেতুক আমি এক্টিভ ভয়েস বুলি কওঁ আনহাতে পেসিভ ভয়েসত সাবজেক্টটো নিষ্ক্ৰিয় হৈ থাকে বুজিছা তোমালোকে আৰু আমি আগবঢ়াৰ লগে লগে বেছি ভালকে বুজি পাবা এতিয়া মুঠতে জানিলো ভয়েস দুই প্ৰকাৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েস একেটা বাক্যকে আমি দুই ধৰণে লিখিব পাৰো আৰু এক্টিভ ভয়েসত সাবজেক্টটো যিয়ে কামটো কৰে বাক্য যাৰ বিষয়ে কথা এটা কোৱা হয় বা যিয়ে কামটো কৰে তাকে সাবজেক্ট বুলি আমি কওঁ এক্টিভ ভয়েসত সাবজেক্টটো সক্ৰিয় হৈ থাকে আনহাতে পেসিভ ভয়েসত সক্ৰিয় হৈ নাথাকে সাবজেক্টটো সক্ৰিয় হৈ নাথাকে এতিয়া তোমালকে ভয়েস চেঞ্জ যেটো আমি আগৰ স্লাইডখনত এক্সাম্পল মই দি পেলাই দেখালো এটা সেন্টেন্সকে এক্টিভ ভয়েসত লিখি পেলাই হেতু আকৌ আমি চেঞ্জ কৰিছো পেসিভ ভয়েসলৈ এতিয়া তোমালকে সেই নিয়মবোৰ জানিব লাগিব এতিয়া চোৱা মই তোমালোকক ইয়াৰ আগতে বুজাই গৈছিলো মোৰ আগৰ প্ৰেজেন্টেশনটোত টেন্সৰ বিষয়ে এতিয়া তোমালকে মই ভয়েস বুজাবলৈ যোৱাৰ আগতে তোমালোকক টেন্স এই কাৰণে বুজাইছিলো যে তোমালোকে টেন্স অনুযায়ী হে ভয়েস চেঞ্জৰ নিয়মবোৰ শিকিব লাগিব ঠিক আছে এতিয়া তোমালোকে পাইছা যে প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে গতিকে প্ৰত্যেকটো টেন্সৰ ভয়েস চেঞ্জ কৰা নিয়মটো বেলেগ বেলেগ হয় ইয়াতে মই প্ৰথমতে প্ৰেজেন্ট ইনডিফিনিট অৰ সিম্পল প্ৰেজেন্ট টেন্স যেটো প্ৰেজেন্ট টেন্সৰ প্ৰথমটো ভাগ হেতু মই বুজাবলৈ গৈ আছো এতিয়া প্ৰথমতে মই ইয়াত কেইটামান এক্সাম্পল লিখিছো চোৱা এক্টিভ ভয়েস she sings song তাই গান গায় পেসিভ ভয়েস আমি চেঞ্জ কৰিছো কি লিখিছো song is sung by her next example chua active voice I teach English passive voice English is taught by me next he writes stories passive voice stories are written by him এতিয়া তোমালকে এটা কথা মনত ৰাখিবা এই যে she sings song এইটো সেন্টেন্সত থৈ লোৱা she টু এই বাক্যটোত কি হয় সাবজেক্ট কৰ্তা sings টু verb আৰু song টু কি হয় অবজেক্ট বা কৰ্ম গতিকে সেই কৰ্মটো
বা অবজেক্টটো পেসিভ ভয়েসত আমি সাবজেক্টৰ ঠাইত লিখিব লাগে আৰু যেটো সাবজেক্ট থাকে অ্যাক্টিভ ভয়েসত যেনে সি টু কি হয় আমি পেসিভ ভয়েসত অবজেক্টৰ ঠাইত লিখিব লাগে আৰু এই ভাৰ্বটো আমি কেনেকৈ কি কৰিম কেনেকৈ চেঞ্জ কৰিম সেইটো মই তোমালোকক বুজাই আছো তেনেকৈ সোৱা প্ৰত্যেকটো সেন্টেন্সত আমি এই সেকেন্ড সেন্টেন্সটোত ইংলিশটো হল অবজেক্ট ইংলিশটো প্ৰথমতে লৈ আনিছো আৰু যেটো আইটো আছিল সাবজেক্ট এই আইটো আমি ক'ত লিখিছো অবজেক্টৰ বা কৰ্মৰ ঠাইত লিখিছো আসলতে তোমালোকে সাগে এতিয়া ভাবিছা যে অবজেক্ট মানেনো কি বা কৰ্ম মানেনো কি আসলতে আমি কি বা কাক বুলি ভাৰ্বটো সি সিং সং তাই সি সিংস তাই গায় কি গায় গান গায় সং এতিয়া কি বা কাক বুলি সুধিলে ভাৰ্বটোক আমি যেটো উত্তৰ পাও হেতুৱে হল মানে এটো এটা সহজ পদ্ধতি মই তোমালোকক কৈ দিছো হেতুৱে হল কৰ্ম অবজেক্টটো চিনি পোৱাৰ এটা সহজ পদ্ধতি হেতুৱে হল অবজেক্ট I teach English I teach মই শিকাও কি শিকাও English তো English to ইয়াতে object third sentence to he writes stories he writes he লিখে কি লিখে stories তো stories to object বুজি পাইছা তো আমাৰ subject verb object আৰু আমি এতিয়া ভয়েস চেঞ্জ কৰোতে মানে অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিউতে আমি পাছৰ স্লাইডটো চাই লোৱা তোমালকে নিয়মখিনি তেতিয়া ভালদৰে ক্লিয়াৰ হ'ব সোৱা সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসল কৰিবলৈ হলে ইয়াৰ নিয়মখিনি অবজেক্ট প্ৰথমতে অবজেক্ট কামস ইন প্লেস অফ সাবজেক্ট যেনেকৈ মই আগৰ স্লাইডটোত ক'লো যে এই যে সংটো আগত আহি গল হেতুৱে যে অবজেক্ট কামস ইন প্লেস অফ সাবজেক্ট তাৰ পাছত বি ভাৰ্ব মই তোমালোকক কৈছো এম ইজ আৰ ওয়াজ ওয়াৰ এই পাঁচটা বি ভাৰ্ব আৰু তাৰ ভিতৰত এম ইজ আৰ প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় এতিয়া তাৰ পাছতে আমি কি লিখিম বি ভাৰ্ব লিখিম যেনেকৈ আমি ইয়াতে সংৰ পিছত ইজ লিখিছো দেখিছা তাৰ পাছত past participle of the main verb ইয়াত মেইন হে সেন্টেন্সটোত মেইন ভার্ব আছিল কি sing এটা সিংৰ past participle যেটো থাৰ্ড ফৰ্ম sang sing sang sang past participle সিংৰ তো sang লিখিছো আমি past participle তাৰ পাছত by preposition by to আহি যাব by preposition আৰু তাৰ পাছত যেটো সাবজেক্ট আছিল যেনে সি আছিল সি টু আমি অবজেক্টৰ ঠাইত লিখিম কিন্তু আমি সি টু সি বুলি নিলিখো কি হ'ব সি টু হার হৈ যাব তেনেকৈ আই টু মি হৈ যাব হি টু হিম হৈ যাব দে টু দেম হৈ যাব উই টু আস হৈ যাব বুজি পাইছা গতি এইখিনি হল সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম অবজেক্ট টু সাবজেক্টৰ ঠাইত আহিলে তাৰ পিছত বি ভাৰ্ব তাৰ পাছত মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল একেবাৰে সহজভাৱে লোৱা তোমালোকে তাৰ পাছত বাই প্ৰিপজিশন আৰু তাৰ পিছত সাবজেক্ট টু অবজেক্টৰ ঠাইত আহিলে এবাৰ নেক্সট চাবা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰথমতে মই উদাহৰণ কেইটা দিছো অ্যাক্টিভ ভয়েস she is singing a song তাই এটা গান গাই আছে কি হ'ব passive voice a song is being sung by her next I am teaching English is being taught by me next he is writing stories he গল্পবোৰ লিখি আছে stories are being written by him গল্প তাৰ দ্বাৰা লিখা হয় মই যেটো সিম্পল প্ৰেজেন্ট টেন্সত সেন্টেন্স বোৰ দিছিলো হে একে অৰ্থ খালি মাত্ৰ ইয়াতে কি হৈছে টেন্স টু চেঞ্জ কৰি পেলাই মই ইয়াতে সেন্টেন্স বোৰ লিখিছো ইয়াটো যেটো প্ৰথম নিয়ম হেতু সকলো সেন্টেন্সৰ সকলো টেন্সৰ সেন্টেন্সৰ ক্ষেত্ৰতে একে যে অবজেক্ট টু সাবজেক্টৰ ঠাইত আহিব
আৰু সাবজেক্টটো অবজেক্টৰ ঠাইত গুচি যাব মাত্ৰ যিটো ভাৰ্ব থাকে সেই ভাৰ্বৰ নিয়মখিনি অলপ বেলেগ বেলেগ গতিকে এতিয়া চাই লোৱা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিবলৈ হলে ইয়াৰ নিয়মখিনি প্ৰথমতে মই কৈছো যে প্ৰথম নিয়মটো একেই হয় অবজেক্ট কামছ ইন প্লেস অফ সাবজেক্ট সাবজেক্টৰ ঠাইত অবজেক্টটো আহি গল যেনে ইয়াতে সংটো আছিল অবজেক্ট a song to আগত আহি গল তাৰ পাছতে be verb am is are যেটো সাবজেক্টৰ লগত যেটো হ'ব সুইটেবল হেতু আমি লিখিম তাৰ পাছত being present continuous tenseৰ সেন্টেন্স হ'বলৈ মানে হলে এক্টিভ ভয়েসৰ পৰা আমি পেসিভ ভয়েস কৰোতে সদায় আমি be verbৰ পিছতে being টো লিখিবই লাগিব তাৰ পাছতে past participle of the main verb যেনে ইয়াৰ main verb টো আছে sing তো আমি singৰ past participle কি লিখিলো sang লিখিলো তাৰ পাছতে by preposition আৰু তাৰ পাছতে subject to object হৈ গল যেনে she আছিল এতিয়া by পিছত আমি she to her লিখিলো a song is being sung by her বুজি পাইছা তেনেকে I am teaching English to আগত আহি গল তাৰ পাছত আমি be verbৰ is লিখিলো তাৰ পাছতে being to লিখিলো তাৰ পাছত teacher past participle taught লিখিলো তাৰ পাছত by me I to me হৈ গল by me বুজি পাইছা ওকে এতিয়া নেক্সট টু সোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স ইয়াত মই এক্সাম্পল কেইটামান দি দিছো এক্টিভ ভয়েস she has sung a song তাই এটা গান গালে a song has been sung by her I have বা আগৰ সেন্টেন্সৰ পেসিভ ভয়েসত অসমীয়াত কবলৈ হলে এটা গান তাইৰ দ্বাৰা গোৱা হল I have taught English মই ইংলিশ শিকালো English has been taught by me মোৰ দ্বাৰা ইংলিশ শিকোৱা হল he has written stories he গল্পবোৰ লিখিলে stories have been written by him তাৰ দ্বাৰা গল্পবোৰ লিখা হল বুজি পাইছা ইয়াৰো যেটো প্ৰথম নিয়ম হেতু একে প্ৰথমতে অবজেক্ট টু সাবজেক্টৰ ঠাইত আহিব তাৰছত ভাৰ্বৰ এখিনি যিখিনি নিয়মখিনি সেইখিনি অলপ বেলেগ হ'ব এইখিনি মই কৈ আছো নেক্সট স্লাইডত আৰু তাৰ পাছত যেটো সিট মানে যেটো সাবজেক্ট থাকিব সেই সাবজেক্টটো বাই প্ৰিপজিশন দি পেলাই তাৰ পাছত আহি যাব সোৱা অবজেক্ট কামছ ইন প্লেস অফ সাবজেক্ট হেতু হৈ গল তাৰ পিছতে হ্যাভ ভাৰ্বৰ ইয়াত প্ৰেজেন্ট টেন্স যেহেতু আমি কৈ আছো হ্যাভ বা হ্যাজ আমি যেটো হয় যেটোৰ লগত হেতু আমি লিখিম তাৰ পাছত been লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিবলৈ হলে আমি হ্যাভ ভাৰ্বৰ পাছতে been লিখিব লাগিব তাৰ পাছতে past participle of the main verb ইয়াতে যেনেকৈ sing to আমি কি লিখিলো sang লিখিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সটো sangয়ে থাকে have ভাৰ্বৰ পাছত past participle দি পেলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স লিখো গতিকে তাতো past participle থাকে ভাৰ্বৰ গতিকে আমি পেসিভ ভয়েসটো হেতুৱে লিখিম sang একেটা ফৰ্মে আৰু তাৰ পাছত আমি বাই প্ৰিপজিশন দিম আৰু তাৰ পাছতে সাবজেক্ট টু অবজেক্টৰ ঠাইত লিখিম যেনে বাইৰ পিছত আমি har লিখিলো আৰু নেক্সট সেন্টেন্সটো সোৱা ইংলিশ টু আহিলে তাৰ পাছতে হ্যাভ ভাৰ্বৰ has আহিলে তাৰ পাছতে been টু লিখিলো আমি তাৰ পিছত taught যেহেতু taught টু ওপৰটো past participle ফৰ্মে হয় আমি ইয়াতো past participle হয় পেসিভ ভয়েসটো taught লিখিলো তাৰ পিছত বাই প্ৰিপজিশন দি পেলাই I to me হৈ গল English has been taught by me next to একে সোৱা stories আহি গল আগত object যেটো এটো সাবজেক্টৰ ঠাইত আহি গল stories have been written by him তোমালকে ভালদৰে মনোযোগ সহকাৰে এখিনি শুনি যাবা তাৰ পাছত আকৌ তোমালকে শুনিবা পাছত নিশ্চয় বুজি পাবা তাৰ পাছত সোৱা এবাৰ past indefinite or simple past tense she sang a song তাই এটা গান গাইছিল passive voice ত লিখিছো a song was sung by her তাইৰ দ্বাৰা এটা গান গোৱা হৈছিল I taught English মই ইংলিশ শিকাইছিলো
English was taught by me. মোৰ দ্বাৰা ইংলিছ শিকোৱা হৈছিল. He wrote stories. He গল্পবোৰ লিখিছিল. Stories were written by him. গল্পবোৰ তাৰ দ্বাৰা লিখা হৈছিল. ঠিক আছে, ইয়াৰো একেই বাকী নিয়মখিনি একেই. অবজেক্ট সাবজেক্টৰ ঠাইত আহিব, সাবজেক্ট অবজেক্টৰ ঠাইত যাব, খালি ভাৰ্বত অকণমান চেঞ্জ হ'ব. এতিয়া যেনেকৈ তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট আৰু বা চিম্পল প্ৰেজেণ্ট টেন্সত কৰিছিলা তেনেকৈ কৰাৰ নিচিনাই চাই লোৱা. ইয়াত প্ৰথমতে অবজেক্ট কামছ ইন প্লেচ অফ সাবজেক্ট, তাৰপিছত বি ভাৰ্বৰ আমি প্ৰেজেণ্ট ইনডিফিনিটত আমি কি লিখিছিলোঁ এম ইজ আৰ, কিন্তু ইয়াত কি লিখিম যিহেতু পাষ্ট হয় এইটো was বা were. তাৰ পাছত past participle of the main verb, যেনে ইয়াতে ইয়াত মেইন ভাৰ্বটো হ'ল sing. singৰ আমি past participle লিখিছোঁ sang. পেছিভ ভইচত আমি কি লিখিছোঁ sang past participle. তাৰ পাছতে by preposition আৰু তাৰ পিছতে সাবজেক্টটো অবজেক্টৰ ঠাইত আহিলে, যেনে বাই লিখি পেলাই আমি বাকীখিনি গোটেইখিনি নিয়ম একে, খালি ভাৰ্বখিনিয়ে অলপ চেঞ্জ হয়. বুজি পালা? এতিয়া চোৱা পাষ্ট কণ্টিনিউৱাছ টেন্স. She was singing a song. তাই এটা গান গাই আছিল. A song was being sung by her. তাইৰ দ্বাৰা এটা গান গাই থকা হৈছিল. I was teaching English. মই ইংলিছ বা ইংৰাজী শিকাই আছিলোঁ. English was being taught by me. মোৰ দ্বাৰা ইংৰাজী শিকাই থকা হৈছিল. He was writing stories. সি গল্প লিখি আছিল. Stories were being written by him. তাৰ দ্বাৰা গল্প লিখি থকা হৈছিল. ইয়াতো বাকী নিয়ম একে. এতিয়া আমি যিটো ভাৰ্বৰ এইখিনি চেঞ্জ সেইখিনি চাই লোৱা. প্ৰথমতে সেইখিনি অবজেক্টটো ছাবজেক্টৰ ঠাইত আহিলে, তাৰপাছতে যিহেতু এইটো কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্সৰ কথা কৈ আছোঁ আমি, ইয়াতে আমি বি ভাৰ্ব লিখিম ৱাজ বা ৱেৰ, যিটো ছাবজেক্টৰ লগত হ'ব. তাৰপাছতে বিং আহিয়ে যাব. কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স হোৱাৰ লগে লগে আমি বি ভাৰ্বটোৰ পিছতে বিংটো লিখিবই লাগিব. তাৰপাছত বিঙৰ পাছত পাষ্ট পাৰ্টিচিপল অফ দ্য মেইন ভাৰ্ব, যেনে ইয়াতে চিং মেইন ভাৰ্বটো হ'ল চিং, তাৰে আমি পাষ্ট পাৰ্টিচিপল লিখিছোঁ চাং. তাৰপাছতে বাই প্ৰিপজিশ্যন আৰু তাৰপাছতে ছাবজেক্টটো অবজেক্টৰ ঠাইত আহি গ'ল, আহি গ'ল. পাইছা বুজি? এতিয়া নেক্সট পাষ্ট পাৰফেক্ট টেন্স. She had sung a song. তাই এটা গান গাইছিল. A song had been sung by her. তাইৰ দ্বাৰা এটা গান গোৱা হৈছিল. I had taught English. মই ইংৰাজী শিকাইছিলোঁ. English had been taught by me. মোৰ দ্বাৰা ইংৰাজী শিকোৱা হৈছিল. He had written stories. Stories had been written by him. ইয়াৰো বাকী নিয়ম একে. এতিয়া ভাৰ্বটো চাই লোৱা. অবজেক্ট কামছ ইন প্লেচ অফ ছাবজেক্ট, তাৰপিছতে হেভ ভাৰ্ব, যিহেতু আমি এইটো পাষ্ট পাৰফেক্ট টেন্সৰ কথা কৈ আছোঁ, হেভ ভাৰ্বৰ ইয়াত হেড হ'ব. তাৰপাছতে বিন আহি যাব. তাৰপাছতে পাষ্ট পাৰ্টিচিপল অফ দ্য মেইন ভাৰ্ব, তাৰপাছতে বাই প্ৰিপজিশ্যন আৰু তাৰপাছতে ছাবজেক্টটো অবজেক্টৰ ঠাইত আহিব. চাই লোৱা. চংটো আগত আহি গ'ল, তাৰপিছত আমি হেড লিখিলোঁ, তাৰপিছতে বিন লিখিবই লাগিব. তাৰপাছতে যিহেতু মেইন ভাৰ্বটো ইয়াত চিং, তাৰ পাষ্ট পাৰ্টিচিপল চাং, বাই লিখিছোঁ, তাৰপিছতে হাৰ. অ'কে, আশা কৰিছোঁ তোমালোকে বুজিছা. আৰু বাকী ফিউচাৰ টেন্সৰ চেণ্টেন্স আমি পাছত লাহে লাহে আৰু বুজি থাকিম. তোমালোকৰ যিহেতু এইটো ভইচৰ ষ্টাৰ্টিং হয়, ষ্টাৰ্টিং পইণ্ট, গতিকে তোমালোকে একেকোবে গোটেইখিনি বুজিব নালাগে, লাহে ধীৰে আৰু আগলৈ বুজিবা, বুজাম. গতিকে এইখিনি বুজি তোমালোকে পাঠৰ যিখিনি এক্সাৰচাইজ আছে সেইখিনি কৰিব লাগিব. থেংক ইউ.